গণতন্ত্ৰত মূল শক্তি হৈছে মত প্ৰকাশৰ স্বাধীনতা আৰু সমালোচনা। চাই গৈছে মাননীয় অধ্যক্ষ ডাঙৰীয়া চাই গৈ আছে চাই গৈ আছে মাননীয় অধ্যক্ষ ডাঙৰীয়া এইটো বন্ধ কৰিব লাগে। এতিয়া অখিল দাস চুপচাপ একদম আৰু আপোনাৰ আৰু কৈ আছে চাই মাননীয় অধ্যক্ষ ডাঙৰীয়া সমালোচনা গ্ৰহণ কৰা মানসিকতা। গতিকে এই কথাবোৰ অসমৰ যিবোৰ কথা মানুহে জানিছিলে বহুত লোক এতিয়া শংকাৰ ৰাজনীতি চলি আছে। কাৰণ চৰকাৰৰ বিৰুদ্ধে কোৱাৰ লগে লগে দেশদ্ৰোহী আপোনাৰ বিৰোধী ৰাইজে কৈ দিয়ে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰে আইন শৃংখলাৰ কথাও কৈছে। আজিকালি আমি সকলোৱে দেখিছোঁ শান্তি আমি সকলোৱে বিচাৰোঁ, কিন্তু আমাৰ অসমত গুৱাহাটীকে ধৰি ল'লে সকলোতে চুৰি ডকাইতি ৰেপ বিভিন্ন ধৰণে আপোনাৰ কামবোৰ অপৰাধবোৰ বৃদ্ধি হৈ গৈছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যপাল ডাঙৰীয়াই এই অপৰাধবোৰ কি ধৰণে নিৰ্মূল কৰিব তাৰ ওপৰত একো কোৱা নাই। কিন্তু আমি দেখা পাইছোঁ যে আইন শৃংখলা যদি উন্নয়নৰ কথা এই ৰাজ্যপালে ভাষণত কৈছেও, কিন্তু আপোনাৰ কিছুদিন আগতে আমাৰ নগাঁৱত এগৰাকী মহিলা আপোনাৰ হত্যাৰ বলি হ'বলগীয়া হৈছিলে। তাৰ কিছুদিন আগতে আমি সকলোৱে দেখিছোঁ, সাধাৰণ ৰাইজটো দূৰৰে কথা, আপোনাৰ এজন ন্যায়াধীশৰ ঘৰত ডকাইতি হোৱাৰ কথাও আমি গম পাইছিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি মই আমাৰ অৰ্থনীতিৰ কথাও অলপ ক'ব লাগিব যে চৰকাৰে GSDP বৃদ্ধি বিনিয়োগ 10 লাখ কোটি টকাৰ অৰ্থনীতিৰ কথা কৈছে, কিন্তু দেখা যায় যে বাস্তৱ জীৱনত আপোনাৰ অসমত বহুত সমস্যা আছে। যেনেকৈ আপোনাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়ি গৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়ি গৈছে। থেংক ইউ।